Hello everyone, welcome to BS Tuition classes. BS Tuition লৈ স্বাগতম জনাইছো। আজি আমি কৰিবলৈ ওলাইছো এ কাপ অফ টি ক্লাছ 12 অল্টাৰনেটিভ ইংলিছ কিতাপৰ পৰা লৈছো। কিতাপৰ নাম আপোনালোকে গমে হয়তো পাইছো। কিতাপৰ নাম কি আমাৰ হাৰমনি। ঠিক আছে, কিতাপৰ নাম হ'ল আমাৰ হাৰমনি ক্লাছ 12 হয়। আৰু ইয়াতে এ কাপ অফ টিৰ পৰা আহা পৰীক্ষাত আহি যোৱা দৰকাৰী প্ৰশ্ন। ঠিক আছে, দৰকাৰী যিটো নেকি অলৰেডি 2024 আহিছে। আপোনালোকে জানে এই চেপ্টাৰটো একদম কি হয়, একদম নিউ হয়, নতুন একদম। মানে 2023 ইয়াৰে পৰা কোনো কুৱেশ্যন অহা নাই, 2024 প্ৰথমবাৰ আহিছে। তো 2024 এনেকুৱা নহয় যে এটা বা দুটা কুৱেশ্যন সোমাইছে, বহুতকেইটা কুৱেশ্যন আহিছে। তো সেই কুৱেশ্যনবোৰ আজি আমি ডিছকাছ কৰিম, ধুনীয়াকৈ বুজাই দিম, তাৰ লগে লগে তাৰ এনচাৰবিলাকো ধুনীয়াকৈ বুজাই দিম। ঠিক আছে, তো শেষত লগিন চাব আৰু আমাৰ চেনেল BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ঠিক আছে, আৰু পিডিএফৰ কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপ যাব। টেলিগ্ৰাম গ্ৰুপৰ নাম এই ছেম নাম, BS টিউশ্যন ক্লাছেছ। আৰু যদি ইয়াৰ কুৱেশ্যন এনচাৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন লাগে, আমাৰ প্লেলিষ্টত যাব, ছেম নাম লেখা আছে ক্লাছ 12 অল্টাৰনেটিভ ইংলিছ। ঠিক আছে, বোলা আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথম প্ৰশ্নটো কি আছে চাওক, ইয়াতে মই লিখি দিছোঁ না, যে HS ক্লাছ 12 2024। প্ৰথম প্ৰশ্নটো আছে, হু ইজ মিছ স্মিথ। একদম ইজি কুৱেশ্যন। মিছ স্মিথ কোন হয় আপোনালোকে গম পায়। মিছ স্মিথ কোন আছিল? আচলতে বেগাৰ আছিল না, বেগাৰ, এই গৰীব প'ৰ লেডি, গৰীব ভিখাৰিনী যে আছিল মিছ স্মিথ, তাইক লৈ আহিছিল। কোনে লৈ আহিছিল? ঘৰত লৈ আহিছিল কোনে? তো ৰ'জমেৰীয়ে লৈ আহিছিল মিছ স্মিথ। ক'ৰ পৰা লৈ আহিছিল? কাৰ্জন ৰোড যে আছে, কাৰ্জন ষ্ট্ৰীটৰ পৰা লৈ আহিছিল মিছ স্মিথক ৰ'জমেৰীৰ ঘৰত। ঠিক আছে, নেক্সট কুৱেশ্যন কি আছে যে হাউ ডাজ ফিলিপ ৰিয়েক্ট টুৱাৰ্ডছ মিছ স্মিথ। মিছ স্মিথক তো ঘৰত লৈ আহিছিল, কি হয়, ভিখাৰিনী হয়। ঠিক আছে, তো ফিলিপ কোন আছিল? ৰ'জমেৰীৰ হাজবেণ্ড। তো হাজবেণ্ডৰতো খং উঠিবই। ঠিক আছে, তো কৈছে যে ফিলিপে মিছ স্মিথৰ ওপৰত কেনেকুৱা প্ৰতিক্ৰিয়া কৰিছিল, কেনেকুৱা ৰিয়েকশ্যন দিছিল। কি ৰিয়েকশ্যন দিছিল? যে মিছ স্মিথ কিমান প্ৰিটি হয়, কিমান ধুনীয়া হয়, কিমান বিউটিফুল হয়, এনেকৈ কৈছিল। যে গৰীব হ'ব পাৰে কিন্তু খুব ধুনীয়া আছে, মানে ৱাইফক জ্বলাৰ কাৰণে, জেলচি ফিল কৰাৰ কাৰণে, হয় না। নেক্সট কুৱেশ্যনটো বুজাই দিওঁ এতিয়া। নেক্সট কুৱেশ্যনটো কি আছে যে ডিছক্ৰাইব দ্য কেৰেক্টাৰ ডেভেলপমেণ্ট অফ ৰ'জমেৰী ফেইল থ্ৰু আউট দ্য ষ্টৰী। কৈছে যে ৰ'জমেৰীৰ কেৰেক্টাৰ বিষয়ে লিখিব দিছে, যে এই ষ্টৰীৰ মাজত, থ্ৰু আউট দ্য ষ্টৰীৰ মাজত লাহে লাহে ৰ'জমেৰীৰ চৰিত্ৰটো কি হৈছে? বিকাশ হৈছে। ৰ'জমেৰীৰ চৰিত্ৰ ধীৰে ধীৰে কি হৈছে? বিকাশ হৈছে। তাৰে বৰ্ণনাটো দিব কৈছে, ষ্টাৰ্টিঙৰ পৰা শেষলৈ। ষ্টাৰ্টিঙত তাৰ চৰিত্ৰ কেনে আছিল আৰু শেষলৈ তাৰ চৰিত্ৰ কেনেকুৱা পৰিৱৰ্তন হ'ল, চেঞ্জ কেনেকুৱা হ'ল, সেইটো বিষয়ে লিখিব দিছে। প্ৰথমতে তাই কেনেকুৱা মানে শ্ব' অফ কৰাৰ ছোৱালী আছিল না, শ্ব' অফ কৰে, লেভেল দিয়ে, হয় না। কিন্তু লাষ্টত কি চালোঁ যে তাইক মিছ স্মিথক ঘৰত লৈ আহিল। সেইটো কিন্তু দেখাৰ কাৰণে, শ্ব' অফৰ কাৰণে, লেভেল দিয়াৰ কাৰণে তাইক ঘৰত লৈ কেনে কৈছে যে তোমাক মই লাইফষ্টাইল চেঞ্জ কৰি দিম, ধনী মানুহৰো হাৰ্ট আছে, তোমালোকে আজি বুজি পাবা। ঠিক আছে, ওমেনৰ ছিষ্টাৰ হয়। তেনেকৈ গোটেইখিনি বস্তু আমি এই চেপ্টাৰৰ পৰা গম পাম। আৰু যদি ইয়াৰ বিষয়ে ভালকৈ জানিব খোজা না, আমাৰ চেনেলত প্লেলিষ্টত এই কাপ অফ টিৰ, ঠিক আছে, এই কাপ অফ টি এই চেপ্টাৰটো লাইন বাই লাইন এক্সপ্লেনেশ্যন বা চামাৰি ধুনীয়াকৈ দিয়া আছে, পঢ়িবা হা। এইটো এটা কুৱেশ্যন, কিন্তু তাৰ আগতে আমাৰ চেনেল BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, কমেণ্ট কৰিবা আৰু কি কৰিবা? শ্বেয়াৰ কৰিবা। ঠিক আছে, আৰু PDF কাৰণে টেলিগ্ৰাম, ঠিক আছে, টেলিগ্ৰামত যাবা। এই কুৱেশ্যনটো বুজাই দিওঁ, এইটো ডাঙৰ কুৱেশ্যন, তো লং কুৱেশ্যনৰ হয়, 5 মাৰ্কৰৰ হয়। ঠিক আছে, কি দিছে? এণ্ড ছাডেনলি ইট ছিম টু ৰ'জমেৰী ছাচ এন এডভেঞ্চাৰ। তো কি কৈছে ইয়াতে? তাৰমানে এইটো ক'লাক যে ৰ'জমেৰীৰ কাৰণে, ঠিক আছে, ৰ'জমেৰীৰ কাৰণে এইটো এটা এডভেঞ্চাৰৰ নিচিনা লাগিল। এণ্ড ছাডেনলি ইট ছিম টু ৰ'জমেৰী ছাচ এন এডভেঞ্চাৰ। ঠিক আছে, এডভেঞ্চাৰ দুঃসাহসিক অভিযান। ইট ৱাজ লাইক ছামথিং আউট অফ দ্য নভেল বাই ডষ্টভস্কি। মানে এই যে এই কাপ অফ টি যে আছে, ইয়াৰে কি পেৰাগ্ৰাফ ক'ম, যে পেৰাগ্ৰাফ যে কোৱা হৈছে যে বাহিৰত বৰষুণ দি আছিল, ঠিক আছে, অন্ধকাৰ হৈ যাই আছিল। তো এইটো ডষ্টভস্কি নভেলৰ পৰা লোৱা বুলি কোৱা হৈছে। ইট ৱাজ লাইক ছামথিং আউট অফ এ নভেল বাই ডষ্টভস্কি। তেনেকৈ কোৱা হয় যে এই যে ৰ'জমেৰীৰ যিটো চিটুৱেশ্যনটো ইমান ধুনীয়াকৈ যে নেৰেটৰ কৈ আছিল, সেই বস্তুটো না ডষ্টভস্কি নভেলৰ আমি দেখা পাওঁ নৰ্মেলি। ঠিক আছে, তেনেকৈ কৈছে দিছ মিটিং ইন দ্য ডাষ্ট।
এইটোৰ বিষয়ে এক্সপ্লেইন কৰিব গৈছে তাৰ কাৰণে তুমি অলপ ৰিডিং কৰিব লাগিব কেইটামান পেৰাগ্ৰাফ পঢ়িব লাগিব ঠিক আছে আৰু এই কুৱেশ্যনটোৰ এনসাৰ অলৰেডি আমি প্লেলিষ্টত দি থৈছোঁ ঠিক আছে ভিডিঅ' বনাই ধুনীয়াকৈ থৈ দিছোঁ ঠিক আছে অল দ্য বেষ্ট এইখিনি আছিল আৰু নাই এই চাৰিটা কুৱেশ্যন আহিছিল ওকে অল দ্য বেষ্ট